নমস্কাৰ। গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয় আৰম্ভণিটো হৈছিল 2006 চনত। প্ৰথমবাৰ GIMT বুলি গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অফ মেনেজমেণ্ট এণ্ড টেকনলজি প্ৰতিষ্ঠা কৰা হৈছিল আৰু সমগ্ৰ উত্তৰ পূব ভাৰতত এইখনে প্ৰথম ব্যক্তিগত খণ্ডৰ ইঞ্জিনিয়াৰিং কলেজ আছিল। তাৰপিছত 2007 চনত জিপছ বুলি আৰু এটা ইনষ্টিটিউট গঢ় লৈ উঠে একেটা কেম্পাছতে, সেইটো হ'ল গিৰিজানন্দ ইনষ্টিটিউট অফ ফাৰ্মাচিউটিকেল চায়েন্সেছ। সেইখনো উত্তৰ পূব ভাৰতৰ প্ৰথম ব্যক্তিগত খণ্ডৰ ফাৰ্মাচী কলেজ। সেই যাত্ৰা আৰম্ভ হৈ 2022 চনত এখন গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয় বুলি চৰকাৰে আমাক স্বীকৃতি দিয়ে। এছেম্বলিত এখন এক্ট পাছ কৰা হয় আৰু 2023 চনৰ পৰা গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ একাডেমিক ছেশ্যন প্ৰথমবাৰৰ পৰা আৰম্ভ হয়। এই ইঞ্জিনিয়াৰিঙৰ লগে লগে আৰু ফাৰ্মাচীৰ লগতে আমাৰ কমাৰ্চ এণ্ড মেনেজমেণ্ট আৰু ফাৰ্মাচিউটিকেল চায়েন্স, নেচাৰেল চায়েন্স, হিউমেনিটিজ এণ্ড ছ'চিয়েল চায়েন্স এইকেইটা বিভাগ লৈ পেলাই বিশ্ববিদ্যালয়খন পোনপ্ৰথমে 2023 চনৰ পৰা আৰম্ভ কৰা হয়। ইয়াৰ পিছত আমি নতুনকৈ সংযোজন কৰিছোঁ যোৱা বছৰৰ পৰা কৃষি মহাবিদ্যালয় এখন তেজপুৰত আৰু এখন আমাৰ এলাইড হেল্থ চায়েন্স বুলি নতুন কোৰ্চ আৰম্ভ কৰা হ'ল, যাৰ অধীনত ফিজিঅ'থেৰাপি আৰু মেডিকেল লেবৰেটৰী চায়েন্স এই দুটা বিভাগ খোলা হ'ল। লগতে আমি নতুনকৈ যোৱা বছৰ মাষ্টাৰ্ছ ডিগ্ৰী ল'ত আৰম্ভ কৰোঁ আইনত, আৰু এই বছৰৰ পৰা আমি BA LLB ডিগ্ৰী আৰম্ভ কৰিছোঁ। গতিকে এইখিনি লৈ পেলাই এতিয়া সৰ্বমুঠ 8খন আমাৰ স্কুল ইতিমধ্যে হৈ গৈছে বা ফেকাল্টি হৈ গৈছে, আৰু অদূৰ ভৱিষ্যতে আমি এই শিক্ষাখণ্ডত আৰু প্ৰসাৰ ঘটাবলৈ সক্ষম হ'ম বুলি আমি আশা কৰিছোঁ। এতিয়া আমাৰ গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত ছাত্ৰসকলৰ গুণগত মানত আমি বিশেষ গুৰুত্ব আৰোপ কৰোঁ, আৰু এই গুণগত মান আমাৰ জানো যে শ্ৰেণীকোঠাৰ মাজত আবদ্ধ কৰি ৰাখি আমি যদি অকল শিক্ষাকে আমি ডিচিপ্লিনৰ যিটো কাৰিকুলামৰ শিক্ষা সেইটোকে দি থাকোঁ, তেতিয়াহ'লে আমি একোজন পূৰ্ণাংগ নাগৰিক আমি জন্ম দিব নোৱাৰোঁ। কাৰণ আমাৰ নেশ্যনেল এডুকেশ্যন পলিচি 2020ৰ অধিনিয়মৰ অনুসৰি বা তাৰ যিটো স্পিৰিট ফিলচফি সেইটো মতে আমি ছাত্ৰ ছাত্ৰীসকলক আমাৰ যিটো কাৰিকুলামৰ শিক্ষা দিয়াৰ উপৰিও আমি তেওঁলোকৰ ক্ৰিয়েটিভিটি, সৃষ্টিশীলতা হওক বা তেওঁলোকৰ যিখিনি লিডাৰশ্বিপ কোৱালিটি হওক বা অন্যান্য ধৰণৰ যিবিলাক ছফ্ট স্কিল আমি দিব লাগে, সেই সকলোবিলাক দিবৰ কাৰণে আমি চেষ্টা কৰি আছোঁ। সেইকাৰণে আমি তেওঁলোকৰ সাধাৰণ পাঠ্যক্ৰমৰ লগতে ক্ৰিয়েটিভ ৱৰ্কৰ কাৰণে আমি প্ৰায় 17টা ক্লাব সৃষ্টি কৰিছোঁ। ক্লাববিলাকৰ প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে যিকোনো এটা ক্লাবৰ নিজৰ ইচ্ছা অনুসৰি, তেওঁলোকৰ পচন্দ অনুসৰি যিকোনো এটা ক্লাবৰ তেওঁলোক মেম্বাৰ হ'ব লাগে, আৰু সেইটো বাধ্যতামূলক। এই ক্লাববিলাক এনেধৰণৰ যেনে আৰ্ট এণ্ড পেইণ্ট হওক, স্পৰ্টছ ক্লাব হওক, মিউজিক, কালচাৰ, ফটোগ্ৰাফী, এনেকুৱা ধৰণৰ 17টা ক্লাব আছে। এই ক্লাব এক্টিভিটিত তেওঁলোকে জড়িত হৈ পেলাই ইতিমধ্যে বহুত ক্ষেত্ৰত নাম কৰিবলৈ সক্ষম হৈছে। যেনেকৈ অল ইণ্ডিয়া ইণ্টাৰ ইউনিভাৰ্চিটি যিটো কম্পিটিশ্যন হয়, AIU এছ'চিয়েশ্যন অফ ইণ্ডিয়ান ইউনিভাৰ্চিটিৰ অধীনত কালচাৰ বা স্পৰ্টছৰ এইবিলাক যিবিলাক কম্পিটিশ্যন হয়, আমাৰ ছাত্ৰ ছাত্ৰীসকলে ইতিমধ্যে পাৰদৰ্শিতা দেখুৱাটো আমি দেখিবলৈ পাইছোঁ, আৰু ৰাষ্ট্ৰীয় পৰ্যায়তো তেওঁলোকে বিভিন্ন ধৰণৰ পদক বুটলিবলৈ সক্ষম হৈছে। গিৰিজানন্দ চৌধুৰী এখন মাল্টি ডিচিপ্লিন ইউনিভাৰ্চিটি। ইয়াত সকলো ধৰণৰ ডিচিপ্লিনেই বিভিন্ন ধৰণে শিক্ষা পাঠ্যক্ৰম আমি যেনেকৈ দিছোঁ, তেনেকৈ আমি ছাত্ৰ ছাত্ৰীসকলক সুকীয়াকৈ তেওঁলোকৰ পাৰদৰ্শিতা বৃদ্ধি কৰিবলৈ আমি চেষ্টা কৰিছোঁ। ইয়াৰ লগতে স্কিল ডেভেলপমেণ্টৰ কাৰণে আমি বিশেষ গুৰুত্ব আৰোপ কৰোঁ। উদাহৰণস্বৰূপে ক'ব পাৰোঁ যে আমাৰ ইয়াত এটা GCU ৱেলনেছ চেণ্টাৰ আমি খুলি ৰাখিছোঁ, য'ত ফিজিঅ'থেৰাপি বা চাইক'লজি কাউন্সেলিং চেণ্টাৰ আৰু মেডিকেল লেবৰেটৰী চায়েন্সৰ কাৰণে চেম্পল যেনেকৈ তেজৰ পৰীক্ষা, পেচাবৰ পৰীক্ষা বা অন্য ধৰণৰ যিবিলাক টেষ্ট কৰিবলগীয়া থাকে, সেইবিলাকো যাতে ছাত্ৰ ছাত্ৰীসকলে নিজৰ হাতেৰে কৰি পেলাই তেওঁলোকে পাৰদৰ্শিতা অৰ্জন কৰিব পাৰে, সুদক্ষতা অৰ্জন কৰিব পাৰে, সেইকাৰণে এইবিলাকৰো আমি ব্যৱস্থা কৰি দিছোঁ। আৰু য'ত অকল আমাৰ বিশ্ববিদ্যালয়ৰ ভিতৰৰ ছাত্ৰ ছাত্ৰী বা শিক্ষক শিক্ষয়িত্ৰীসকলেই যে এই সুবিধা পাব এইটো নহয়, বাহিৰৰ কোনোবা মানুহ আহি, ৰোগীও আহি পেলাই এই কথাবিলাকৰ কাৰণে আমাৰ পৰামৰ্শ বা তেওঁলোকে কিবা ব্যৱস্থা বিচাৰে, তেতিয়াহ'লে আমি সদায় প্ৰস্তুত আছোঁ তেওঁলোকক দিবলৈ। আমাৰ এই গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধীনত ইতিমধ্যে মই উল্লেখ কৰিছোঁ ফাৰ্মাচী বিষয়ক পাঠ্যক্ৰম আছে, আমাৰ ইয়াত বটানী ডিপাৰ্টমেণ্ট আছে বা অন্যান্য যিবিলাক স্বাস্থ্য সম্পৰ্কীয় বিভাগো আছে। গতিকে এইবিলাকৰ কাৰণে এটা প্ৰয়োজনীয় কথা হ'ল আমাৰ যিবিলাক ঔষধি গছ বা যিবিলাক মেডিচিন এৰ'মেটিক প্লেণ্টছ আছে বা সুগন্ধি উদ্ভিদ আছে, সেইবিলাক তেওঁলোকে শিক্ষাত আহৰণ কৰাটো, সেইবিলাকৰ পৰিচয় ঘটাটো তেওঁলোকৰ কাৰণে বহুত প্ৰয়োজনীয় কথা। আৰু সেইকাৰণে আমি আজি 2-1.5 বছৰ আগৰ পৰা মেডিচিন এৰ'মেটিক প্লেণ্টৰ এখন উদ্যান আমি গঢ়ি তুলিছোঁ। সেই উদ্যানত ইতিমধ্যে আমি বিভিন্ন ধৰণৰ ঔষধি প্ৰজাতি বা সুগন্ধি উদ্ভিদৰ বিভিন্ন ঠাইৰ পৰা আহৰণ কৰি আমি ইয়াত ৰাখিছোঁ।
নমস্কাৰ, মোৰ নাম ডক্টৰ বীণা ভূঞা। মই গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপিকা। এতিয়া আমি উপস্থিত আছো আমাৰ গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ মেডিচিনেল প্লান্ট গাৰ্ডেনত। আহকচোন আমি চাওঁ ভিতৰত কি আছে। যিমানখিনি ঔষধি গুণ থকা উদ্ভিদ আছে সেইখিনি আমি ইয়াতে ৰাখিছো কনজাৰ্ভ কৰি, যাতে মানে বাহিৰৰ ষ্টুডেণ্টে হওক বা আমাৰ ষ্টুডেণ্টে হওক বা বটানীৰ ষ্টুডেণ্ট হওক, উদ্ভিদ বিজ্ঞানৰ ষ্টুডেণ্টে হওক বা যিকোনো ষ্টুডেণ্ট আহি কিনে আমাৰ ইয়াতে চাব পাৰে। বহুত প্ৰকাৰৰ গছ আছে, কমেও 90 প্ৰজাতিৰ গছ আছে বেলেগ বেলেগ ধৰণৰ। যেনে আমি গিলৈ বুলি জানো, পাণ মছলা বুলি আছে, এবিধ নয়নতৰা, এইডাল হ'ল বাঘাচোৰা লতা বা আমি টিকনি বৰুৱা বুলিও কওঁ, যিবিলাকৰ বহুত ভাল ঔষধি গুণ আছে। বিশল্যকৰণী, তেনেকুৱা ধৰণৰ ঔষধবিধখিনি আমি ইয়াতে কনজাৰ্ভ কৰি ৰাখিছো, মানে ষ্টুডেণ্ট খিনিয়ে ভালকে চিনি পায় গছডাল। তাৰ কাৰণে আমি বৈজ্ঞানিক নাম, তাৰপিছত আপোনাৰ লোকেলিটা কি বুলি কয়, অসমত কি বুলি কয়, আৰু এনেকুৱা গছ ন আমি বাহিৰৰ পৰা অনা গছ, আমাৰ থলুৱা যিবিলাক অসমত থকা উদ্ভিদ বিলাকে আমি ইয়াতে কনজাৰ্ভ কৰিব বিচাৰিছো। ৰাম তুলসী আছে, তুলসী আমি জানো জেনেৰেল কলা তুলসীৰ কথা গম পাওঁ, কিন্তু ইয়াতে আমি ৰাম তুলসী জালো আছে। তাৰপিছত মাখিয়তী, যিটো আমি বিহুত ব্যৱহাৰ কৰো, মাখিয়তী, দীঘলতী, সেই গছবিলাক আছে। তাৰপিছত আপোনাৰ জমলাখুটিৰ কথা আমি আপোনালোকে জানে কিছু কথা, জমলাখুটি আমি ৰাখিছো। এইবিলাক চব আমাৰ মানে কি অসমত হোৱা গছে, এনেকুৱা নহয় আমি বাহিৰৰ পৰা আনিছো, অসমত হোৱা গছে। ইয়াত আমি আমাৰ ষ্টুডেণ্ট খিনিয়ে হওক বা বাহিৰৰ ষ্টুডেণ্ট খিনিয়ে হওক, আমি মানে এইখিনি যেতিয়া আমি প্ৰয়াস কৰিছো কনজাৰ্ভ কৰা, তাৰ কাৰণে ষ্টুডেণ্ট খিনিতো ইয়াতে অন ফিল্ড আহি কিনে চিনাক্তকৰণ কৰিব পাৰে গছডাল আচলতে। আমাৰ ছাত্ৰ ছাত্ৰীসকলেই নহয় বিশ্ববিদ্যালয়ৰ, বাহিৰৰ পৰা যদি স্কুল কলেজৰ ছাত্ৰ ছাত্ৰী বা অন্যান্য মহাবিদ্যালয়ৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীও আহি পেলাই ইয়াত সুবিধা ল'ব খোজে, পৰিচয় এই উদ্ভিদবিলাক জানিব বিচাৰে, তাৰ কাৰণে আমি ব্যৱস্থা ৰাখিছো। এতিয়া আমাৰ যিখন ঔষধি আৰু সুগন্ধি উদ্ভিদৰ উদ্যান আছে, ইয়াৰে কিছুমান উদ্ভিদ আমি ইতিমধ্যে ব্ৰহ্মপুত্ৰৰ মাজতো আমাৰ বিশ্ববিদ্যালয়ৰ যিটো ছ'চাইটি আছে, তেওঁলোকৰ কিছু তাত মাটি আছে, তাত আমি এখন মাল্টিপ্লিকেশ্যন, তাৰ প্ৰজনন ঘটাবলৈ বা তাৰ বৃদ্ধি ঘটাবলৈ আমি এখন নতুনকৈ এটা মাল্টিপ্লিকেশ্যন চেণ্টাৰ এটাও প্ৰতিষ্ঠা কৰিছো। আৰু ইয়াৰ পৰা আমি ভৱিষ্যতে দেখিছো যে যিবিলাক হাৰ্বেল মেডিচিন আমি প্ৰস্তুত কৰিব পাৰো অসমৰ বিভিন্ন উদ্ভিদৰ পৰা, যিবিলাকৰ আমাৰ দৰৱ তৈয়াৰ কৰিব পাৰো, আৰু সেইবিলাক যদি ব্যৱসায়িক ভিত্তিত আমি উৎপাদন কৰিব লাগে, তেতিয়াহ'লে তাৰ ওপৰত আমি গৱেষণা কৰিব লাগিব। গতিকে আমাৰ ফাৰ্মাচী কলেজে এইবিলাকৰ ওপৰত ইতিমধ্যে গৱেষণা আৰম্ভ কৰিছে। যিখন আমাৰ ঔষধি আৰু সুগন্ধি উদ্ভিদৰ আমাৰ উদ্যান ১.৫ বছৰ আগতে আমি আৰম্ভ কৰিছিলো, আৰু আজিৰ তাৰিখত ইয়াৰ যিটো বৃদ্ধি হৈছে বা আমি যিখিনি সংৰক্ষণ কৰিবলৈ সক্ষম হৈছো, তাত মই নিজে বৰ সুখী। আৰু অন্যান্য ছাত্ৰ ছাত্ৰীসকলে আমাৰ বিভিন্ন অনুষ্ঠানৰ পৰা আহি যদি ইয়াত নিজে স্বচক্ষে দেখিবলৈ পায় আৰু তেওঁলোকে উপকৃত হয়, তাৰ পৰা আমাৰ নিশ্চয় আমি অনুভৱ কৰোঁ যে এই উদ্যানখনে আমাৰ সমাজৰ বহুত উপকাৰ সাধিব, আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতৰ উন্নতিত বহুতখিনি আমাৰ সহায় হ'ব বুলি মই আশা কৰোঁ। আৰু মই অদূৰ ভৱিষ্যতে এইখন উদ্যানৰ আৰু বিকাশ ঘটাটো বাঞ্ছা কৰোঁ।